বহুদিনৰ পিছত এটা ডেইলি ব্লগ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। ৰাতিপুৱাই শুই উঠি নিজৰ কাম বনবোৰ কৰি মেলি আজৰি হৈ এতিয়া মই গা পা ধুই আহি কৰিবলৈ লৈছোঁ স্কিন কেয়াৰ। যিহেতু তানভি শুই আছে, তানভি শুই থাকিলেহে মই নিজকে অকণমান সময় দিব পাৰোঁ। তাই এতিয়া অলপ ডাঙৰ হোৱাৰ পৰা টোপনিটো মানে আগতকৈ অকণমান কমিছে। ৰাতি বহুত দেৰিকৈ শুবলৈ লৈছে আৰু সেইটো কাৰণে ৰাতিপুৱা অকণমান দেৰিলৈকে শুই থাকে। পিছে দেৰিলৈকে শুই থকাৰ কাৰণে মোৰ ভালেই হয়, কাম বনবোৰ কৰি অকণমান আজৰি হ'ব পাৰোঁ আৰু তাই উঠিলে বাৰু দেই। উঠাৰ পাছত তাইক আনিলোঁ, এতিয়া তাইক অকণমান খেলালোঁ। অলপ সময় তেনেদৰে খেলিলে বিচনাতে আৰু তাৰপিছত আমনি কৰিছে আকৌ মানে তাইক ল'ব লাগে আৰু মই সেইটো কাৰণে আকৌ ষ্ট্ৰলাৰখনতে অকণমান শুৱাই দিলোঁ। তাৰপিছত আৰু দুটামান কাম আছিলে মোৰ, সেইখিনিও কামখিনি কৰি ল'লোঁ আৰু চব কাম কৰি হোৱাৰ পাছত এতিয়া তাইক মই গা পা ধুৱাই আনি এতিয়া কৰি আছোঁ স্কিন কেয়াৰ। আৰু হঠাতে আদিয়ে ফোন কৰিলে আৰু ক'লে যে ব'লা এফালৰ পৰা আহোঁগৈ। সেইটো কাৰণে লৰালৰিকৈ কামবোৰ কৰি আকৌ মই এতিয়া ওলাবলৈ লৈছোঁ আৰু ওলাবলৈ লওঁতেই মানে মেকআপ চেকআপ কৰিবলৈ লওঁতেই এইফালে চাই দেখিলোঁ যে মুখখনত ইমান বেছি হেয়াৰ ওলাই আছে। সেইটো কাৰণে ভাবিলোঁ অকণমান ৰিমুভ কৰি লওঁ। মই প্ৰায়ে ক'ৰবালৈ যোৱাৰ আগত মানে এনেকৈ ফেচিয়েল হেয়াৰ ৰিমুভ কৰি লওঁ ঘৰতে। আজিকালি মানে তেনেকৈ পাৰ্লাৰলৈ ওলাই যোৱা নহয় ন, তানভিৰ কাৰণে যাবই নোৱাৰোঁ। সেইটো কাৰণে ঘৰতে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই মোৰ ফেচিয়েল হেয়াৰ ৰিমুভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ বৰ্তমান আগাৰো ফেচিয়েল হেয়াৰ ৰিমুভাৰ, যিটোৰ মডেল হৈছে FHR170। মই এইটো বহুত দিনৰ পৰাই ব্যৱহাৰ কৰি আছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰে কৰি দিওঁ। পেকেটিংটো অকণমান আনবক্সিং কৰি পেলাই দেখাই দিছোঁ যে ইয়াত কি কি বস্তু আছে। আৰু এইটোৱে হৈছে আগাৰৰ ফেচিয়েল হেয়াৰ ৰিমুভাৰটো, যিটো ৰিচাৰ্জেবল হয়। সেইটো কাৰণে বহুত বেছি সুবিধা হয়। লগতে ইয়াত আছে ডাবল ৰোটেটিং ষ্টেইনলেছ ষ্টীল ব্লেডছ। বস্তুটো ইমানেই বেছি সৰু দেখিছেনে, একদম লিপষ্টিকটোৰ সমানে হ'ব চাগে দেখিবলৈ। এইফালে দেখিছেনে ওপৰ চাইডে ব্লেডখিনি আছে, যাৰ সহায়ত আমি অতি সহজতে আমাৰ ফেচত থকা হেয়াৰবোৰ ৰিমুভ কৰিব পাৰোঁ। আৰু ইয়াৰ পিছফালে আছে মেইন পাৱাৰ ছুইচটো, সেইটো টিপি দিয়াৰ লগে লগে ইয়াত গ্ৰীণ লাইট এটা জ্বলিব আৰু তেতিয়া এইটো অন হৈ যায়। আৰু লগতে আছে ইয়াত চাৰ্জাৰ প্লাগটো। একেবাৰে পকেট ফ্ৰেণ্ডলি হয়, মানে ক'ৰবালৈ গ'লে কৰিলেও ইয়াত সহজতে ইয়াক লৈ যাব পাৰি। এবাৰ ইয়াক মই খুলিও দেখাই দিছোঁ। এনেদৰে খুলি পেলাই ইয়াক আমি মানে অতি সহজতে ধুনীয়াকৈ চাফা কৰিব পাৰোঁ। এই আগাৰো ফেচিয়েল হেয়াৰ ৰিমুভাৰটোত 1 year ৱাৰেণ্টি আছে। ইয়াৰ বডিটোৰ কালাৰটো দেখিছেনে কিমান বেছি ধুনীয়া, একদম ৰ'জ গল্ডত আছে। আৰু ইয়াৰ লগতে দিছে এডাল কেবুলডাল হৈছে চি টাইপ দিয়াৰ কাৰণে বহুত বেছি সুবিধা হ'ব, কাৰণ চি টাইপৰ কেবুলডাল অতি সহজতে এভেইলেবল হয়। ইয়াক ফুল চাৰ্জ হ'বলৈ 1.5 ঘণ্টা সময় লাগিব আৰু 1.5 ঘণ্টা সময় ফুল চাৰ্জ দিয়াৰ পাছত ইয়াক আমি 90 মিনিটলৈকে ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ লগত দিছে এখন ৱাৰেণ্টি কাৰ্ড এখন দেখিছেনে, আৰু নেক্সট এখন দিছে মেনুৱেল বুক, যিখন চাই আমি অতি সহজতে ইয়াক ইউজ কৰিব পাৰিম। ইয়াত মানে সকলোবোৰ ডিটেইলছ খুব ধুনীয়াকৈ দিয়া হোৱা আছে। ৰ'ব মই আপোনালোকক ভালদৰে এবাৰ ইউজ কৰি দেখুৱাই দিওঁ। একেবাৰে ইজি টু ইউজ হয়, গতিকে বহুত বেছি চিন্তা কৰিবলগীয়া কোনো কথা নাই। বহুতকে দেখোঁ মানে মুখত এনেদৰে হেয়াৰ থাকিলে মানে পাৰ্লাৰত গৈ পেলাই থ্ৰেডিং কৰেগৈ, আকৌ লগতে ৱেক্সিং কৰা দেখা যায়। ৱেক্সিং আৰু থ্ৰেডিং এইবোৰতো বহুত বেছি পেইনফুল হয় ন, মোৰতো বহুত বেছি ভয় লাগে মানে এইবোৰ কৰিবলৈ। সেইটো কাৰণে মই ব্যৱহাৰ কৰোঁ এই আগাৰো ফেচিয়েল হেয়াৰ ৰিমুভাৰ, যিটো ইউজ কৰিলে ক'তো অকণমানো দুখ পোৱাৰ চান্স নাথাকে। আৰু কৈছোৱে ইউজ কৰিবলৈ একেবাৰে ইজি বুলি। দেখিছে নহয় এনেদৰে পিছফালে যিটো পাৱাৰ ছুইচ আছে, সেই ছুইচটো অন কৰাৰ পাছতে এনেদৰে গ্ৰীণ লাইটটো জ্বলিব আৰু গ্ৰীণ লাইটটো জ্বলাৰ পাছতে এনেদৰে স্কিনত দেখিছেনে ৰোটেট কৰি থাকিলেই হ'ল। চাওক ৰিজাল্ট চাওক, আপোনালোকে নিজেই ধৰিব পাৰিছেই নহয় জানো। ইয়াৰ সহায়ত আমি আমাৰ চিক, ফৰহেড, লগতে চিন আৰু আপাৰ লিপছ এণ্ড লোৱাৰ লিপছ সকলোবোৰ খুব ধুনীয়াকৈ ৰিমুভ কৰিব পাৰোঁ। মই পাৰ্লাৰত গৈ থ্ৰেডিং খুব বেছি কমেই কৰোঁ, বেছিকৈ এইটোৱে ইউজ কৰোঁ। ইউজ কৰি ইমান বেছি ভাল লাগে আৰু যিহেতু একেবাৰে পেইনলেছ হয়, সেইটো কাৰণে বেছি ভাল লাগে। দেখিছেনে মই এতিয়া ফৰহেড কৰি আছোঁ আৰু মই প্ৰায়ে ফৰহেড মানে ক্লিন কৰি থাকোঁ এনেদৰে। এইফালে চাওকচোন মোৰ মুখখন ইমান ধুনীয়াকৈ চাফা হৈ গ'ল ন, আপোনালোকেতো ধৰিব পাৰিছেই চাগে ইয়াতে। ইয়াক ব্যৱহাৰ কৰাৰ পাছত মানে চাফা কৰাটো একদম জৰুৰী হয়। ইয়াক ভালদৰে খুলি লোৱাৰ পাছত এনেদৰে এই ব্ৰাছডালৰ সহায়ত ইয়াক আমি ইজিভাৱে চাফা কৰিব পাৰোঁ। ইয়াত থকা বেটেৰীটো হৈছে 1350 mAh লিথিয়াম বেটেৰী। আৰু এইফালে লগতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, এটা কিউই লৈছোঁ দেখিছেনে। কিউইটো ওপৰৰ ভাগ আপোনালোকে জানে কিমান খহটা হয়, সেইটো কাৰণে মই দুটা পাৰ্ট কৰি লৈছোঁ আৰু এটা পাৰ্টত এনেদৰে এইটো ইউজ কৰি পেলাই দেখাইছোঁ আৰু আপোনালোকে এতিয়া ডিফাৰেঞ্চটো দেখিব। এইফালে চাওক, মানে ধৰিব পাৰিছে আৰু এইটো এটা চাইডে কিমান বেছি ছফ্ট হৈ গৈছে আৰু এটা চাইডে একদম সম্পূৰ্ণ মানে ৰাফ পূৰা দেখা গৈছে। আৰু মইতো ইয়াক এনি টাইম মানে মোৰ লগতে ৰাখোঁ, মানে ক'ৰবাত গ'লে কৰিলেও ইয়াক লৈয়ে যাওঁ।
ইউজ কৰাৰ পাছত চাওকচোন মোৰ মুখখন ইমান বেছি ধুনীয়া লাগিছে, মানে একদম স্মুথ দেখিছে। ৰিজাল্ট আপোনালোকে নিজে দেখিছে আৰু নহয় জানো। গতিকে এতিয়াৰে পৰা পাৰ্লাৰত গৈ ৱেক্সিং আৰু লগতে থ্ৰেডিং কৰিবলৈ বাদ দিয়ক। চাওক কিমান ধুনীয়াকৈ চাফা হৈ গৈছে। ডেছক্ৰিপশ্যনত ইয়াৰ সকলোবোৰ ডিটেইলছ দিয়া আছে, যদি আপোনালোকে ল'ব বিচাৰে তাৰ পৰা ল'ব পাৰিব। আৰু আমিও এইফালে লাহে ধীৰে ওলাই গ'লোঁ। আদি আহি মানে ৰৈ আছেহি আৰু সেইটো কাৰণে জল্দিকৈ ওলালোঁ। এইফালে তানবি দেখিছেনে, তাই আৰু ইমানেই বেছি ভাল পাইছে নহয় গাড়ীত উঠিবলৈ পাই। আৰু আমি ওলাই আহিলোঁ মানে যোৰহাটলৈ বুলি এটা বিশেষ কামৰ কাৰণে আহিছোঁ। এইফালে আমাৰ ধুনমানু উঠিলে, তাই শুই আছিলে, টোপনি গৈছিলে, সাৰ পালে। মানে গাড়ী ৰখি দিলে তাই সাৰ পাই যায় আৰু ৰৈ দিলে মানে, নহ'লে গাড়ীতটো আৰু গম পায় কিমান ভাল পায়। আৰু এতিয়া আমি আহি পালোঁহি নুমলীগড়। আচলতে হঠাতে প্লেন হ'ল মানে কি, আদি আহিম বুলি ভাবিছিলে যোৰহাটত কিবা এটা কামত, মানে গাড়ী কামত। আৰু গাড়ী কামত বুলি কৈছোঁ বাৰু, হ'ব পিছত ক'ম কি কথা। আমাৰ নিজৰ গাড়ীখনৰ কামত আহিছোঁ। আৰু তাৰপৰা আদিয়ে ক'লে বোলে ব'লা যাওঁ, এনেই আছা। তাৰপিছত মইতো ভালে পালোঁ আৰু আমাৰ তানবিওতো ভালে পায় আৰু ফুৰি ন। তানবি স্মাইল এটা কৰি দিয়া, মামা স্মাইল কৰি দিয়া, স্মাইল এটা কৰি দিয়া, স্মাইল কৰি দিয়া, স্মাইল এটা কৰি দিয়া। এই গুড গাৰ্ল। আৰু তাৰপিছত আমি এতিয়া আনাই ঘৰত সোমাম ন, মামা ঘৰত সোমাম। এইয়া মামা ঘৰত সোমাম। তাৰপিছত মানে আদিয়ে ক'লে তুমি ইয়াতে, মানে মই ইয়াতে মোক নামি দিবলৈ কৈছে আৰু তেতি যাব যোৰহাট। তাৰপিছত মই কৈছোঁ ময়ো যাম, ইমান দিন ক'তো যোৱা নাই ফুৰিবলৈ বুলিনো কি আৰু, এনেই গৈ ভাল লাগে দিয়কচোন। তাৰপৰা সেইটো কাৰণে বোলো যাওঁ, আমিও যাম। এতিয়া ঘৰত সোমাই যাম এপাক, আহি পেলাই আকৌ এপাক সোমামহি যদি সময় হয় আৰু সোনকালে যদি তাত ঘূৰিব পাৰোঁ তেতিয়া আকৌ আহি সোমামহি। বাকী এতিয়া সেয়া মিঠাই লৈছে আদিয়ে, মিঠাই ল'বলৈ নামিছে। আমি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ন মামা। গান টোপনি লাগিছে। মলুৱা অকমানি গান গাইছে, তই শুনিব পৰা নাই? এইফালে চাই আছ, এই মলুৱা চাই এইফালে যাওঁ, দেখিব আৰু তোক কেতিয়াবা। এই মলুৱা চাওঁ, চাওঁ যোৰটো লাইভত সোমাই থাকাচোন তই। আৰু আমি যোৰহাটৰ পৰাও আহিলোঁ, আহি পেলাই একেবাৰে ঘৰত সোমালোঁ। এইফালে দেখিছেনে তানবি এনাই আৰু পুঠাৰ লগত পূৰা বিজি, একদম খেলি আছে সকলোৰে লগত ধুনীয়াকৈ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম।